নমস্কাৰ, আজি মই আপোনালোকৰ লগত আলোচনা কৰিম যোৱা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ 7ৰ সপ্তমমান শ্ৰেণীৰ কুৱেশ্যন পেপাৰখন মৰিগাঁও ডিষ্ট্ৰিক্টৰ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু মোৰ চেনেলটোত যদি প্ৰথম আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই এনেধৰণৰ ভিডিঅ'সমূহ আপলোড কৰা আপোনালোকে ভিডিঅ'সমূহ প্ৰথমতে চাবৰ বাবে। গতিকে বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন পেপাৰখন চাওক। প্ৰথমতে নেম অফ দ্য ষ্টুডেণ্ট, এইটো ষ্টুডেণ্টে নিজে পূৰ কৰিব লাগিব। ৰোল নাম্বাৰটো, ক্লাছটো আৰু নেম অফ স্কুলখনৰ নামটো। তাৰপিছতে ইয়াতে কিছুমান নিৰ্দেশনাৱলী দিয়াত থাকে। এই নিৰ্দেশনাৱলীসমূহ আপোনালোকে লগত মই অলপ আলোচনা কৰি দিছোঁ। ইয়াতে প্ৰশ্ন নম্বৰ 1ৰ পৰা 98লৈ ছাত্ৰ ছাত্ৰীয়ে শুদ্ধ বিকল্পটো বাছি উলিয়াই OMR চিটত বৃত্তসমূহ গাঢ়কৈ পূৰ কৰিব। 1ৰ পৰা 98লৈ যিকেইটা প্ৰশ্ন আছে সেইকেইটা বিকল্প, মানে 4টা উত্তৰ থাকিব। উত্তৰৰ পৰা শুদ্ধ উত্তৰটো চুজ কৰি পেলাই OMR চিটত ফিল আপ কৰিব। OMR চিট কেনেকৈ ফিল আপ কৰিব লাগে মোৰ আগৰ ভিডিঅ' আছে, আপোনালোকে মোৰ চেনেলত গৈ পেলাই চাই ল'ব পাৰিব ভিডিঅ'টো। প্ৰশ্ন নম্বৰ 99ৰ পৰা 101 লৈ প্ৰশ্নসমূহ উত্তৰ প্ৰশ্নক্ষেত্ৰত দিয়া নিৰ্দিষ্ট ঠাইত ছাত্ৰ ছাত্ৰীক নিজে লিখিবলৈ দিব। শিক্ষকে উত্তৰসমূহ পৰীক্ষা কৰি নম্বৰ দিব আৰু নম্বৰসমূহ বহি মূল্যায়কৰ উপস্থিতিত OMR চিটত ভৰাব। এইখিনি আচলতে কি, 99ৰ পৰা 101 লৈ প্ৰশ্ন কিছুমান থাকিব, তাৰ উত্তৰটো ছাত্ৰ ছাত্ৰীয়ে নিজে কৰিব এইখনতে প্ৰশ্নতে, আৰু সেই প্ৰশ্নৰ উত্তৰসমূহ শিক্ষকে নিৰীক্ষণ কৰি পেলাই OMR চিটত শিক্ষকে নিজে ভৰাব। তাৰপিছত কি দিছে, প্ৰশ্ন নম্বৰ 102 যিকোনো এটা অংশ আৰু 103ৰ যিকোনো এটা অংশ ছাত্ৰ ছাত্ৰীক পঢ়িবলৈ দিব। এইটো পঠনৰ কাৰণে। শিক্ষকে বঢ়ি মূল্যায়কৰ উপস্থিতিত মূল্যায়ন নিৰ্দেশনাৱলী দিয়া আৰ্হিত ছাত্ৰ ছাত্ৰীক পাঠ পঠনৰ নম্বৰ প্ৰদান কৰিব। মূল্যায়ন নিৰ্দেশনাৱলীত দিয়া প্ৰপত্ৰৰ দৰে ছাত্ৰ ছাত্ৰীৰ সংখ্যা অনুযায়ী প্ৰপত্ৰ প্ৰস্তুত কৰি নম্বৰসমূহ টুকি ৰাখিব আৰু পাছত OMR চিটত বৃত্তসমূহ গাঢ় কৰি পূৰাব, অথবা শিক্ষকে পঠনৰ নম্বৰসমূহ পোনপটীয়াকৈ OMR চিটত অন্তৰ্ভুক্ত কৰিব পাৰিব। অৰ্থাৎ ছাত্ৰ ছাত্ৰীক 102 আৰু 103ৰ যিকোনো এটা অংশ পঢ়িবলৈ দিব আৰু নম্বৰসমূহ টুকি ৰাখি পেলাই পিছতো OMR চিটত ভৰাব পাৰিব, আৰু নহ'লে বা লগে লগে মানে পঢ়াৰ পিছতে শিক্ষকে নম্বৰ প্ৰদান কৰি পেলাই OMR চিটত ফিল আপ কৰিব পাৰিব। তাৰপিছত হ'ল ছাত্ৰ ছাত্ৰীৰ নাম, ৰোল নম্বৰ, শ্ৰেণী, বিদ্যালয়ৰ নামৰ তথ্যসমূহ ছাত্ৰ ছাত্ৰীয়ে পূৰ কৰিব। এইখিনি ছাত্ৰ ছাত্ৰীয়ে নিজেই এইখিনি পূৰ কৰিব। গতিকে বলকচোন প্ৰশ্নখনত কি আছে আমি চাওঁ।
আজিৰ ভিডিঅ'টোত মই L1 অৰ্থাৎ অসমীয়া এই ভাগটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত মই বাকী অংশখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। গতিকে ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ আৰু এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে আৰু লগ বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব। ধন্যবাদ।